Hey guys, welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মিষ্টাৰ চিৰঞ্জীৱ YouTube চেনেলত বা পেজত স্বাগতম জনাইছো। আৰু ধুনীয়াকৈ এতিয়া বৰ্তমান খুচকাবৰি এটা আছে গাইজ, কি জানে আমাৰ পোৱালিটোৰ নাভি সৰি গ'ল। অৰ্থাৎ আমাৰ এতিয়া কি ক'ম আমাৰ এইটো চোৱা ভাঙিব আৰু ন, কাইলৈ ভাঙিম ভাবিছোঁ কি হয় কি নহয় আপোনালোকে কথা পাতিবলৈ যাব। তো মানে মই যাম এতিয়া নাপিতৰ লগত কথা পাতিবলৈ। নাপিতে কি কয়, আহিব পাৰে নে নোৱাৰে, যদি পাৰে তেতিয়াতো ভাল, যদি নোৱাৰে অলপ পিছাব লাগিব না, সেইটোৱে কথা। সেইটা বাবু চনাই হৈ আছে ইয়াত এইটো দেখানে। আৰু গাছ সেইটোৱে মানে ওলাই ল'লোঁ এতিয়া বৰ্তমান ধুনীয়াকৈ। আৰু এতিয়া যাওঁ আৰু মানে কি আমাৰ হাজং সম্প্ৰদায়ৰ লোকসকলৰ মানে ট্ৰেডিশ্যনেলটো অলপ বেলেগ হয়, গতিকে বড়ো সম্প্ৰদায়ৰ লোকসকলৰ ট্ৰেডিশ্যনেলটো বেলেগ। গতিকে এতিয়া আমাৰ সম্প্ৰদায়ৰ লোকসকলৰ মানে ট্ৰেডিশ্যনেলটো অলপ বেলেগ যিহেতু, মানে সেইকাৰণে মানে আমাক নাপিতৰ প্ৰয়োজন হয়। নাপিতৰ প্ৰয়োজন হয় তাৰপিছতে মানে নাপিতে যেতিয়া খুৰ লগাব, মানে খুৰ বুলি কয় এই চুলি কটা বস্তুটো, খুৰ নাপিতৰ খুৰেৰে যদি আমি নখ বা চুলি কাটোঁ তেতিয়াহে আমাৰ চোৱাটো ভাঙে। আৰু তো এতিয়া বড়ো সম্প্ৰদায়ৰ লোকসকলৰ মাজত আছোঁ, তেতিয়া মানে তেখেতসকলৰ মতে হয়তো শান্তি পানী ছিটিয়ালে হয়তো চোৱাটো ভাঙি যায়, গতিকে বাহিৰলৈ ওলাব পৰা হৈ যায়। কিন্তু আমি মানে এতিয়া দুটা সম্প্ৰদায়ৰ লোকৰ মাজত আছোঁতো, গতিকে নিজৰ ধৰ্মটো পালন কৰিম আৰু জাতিৰ মানে যিটো ৰাইজৰ মাজত সোমাই আছোঁ, যিটো জাতিত আছোঁ এতিয়া বৰ্তমান, সেইটো জাতিৰ লগত আমাৰ সম্পূৰ্ণ শুদ্ধকৰণটো কৰিম আৰু। গতিকে সেয়ে ভাবিছোঁ এতিয়া বৰ্তমান মায়ে মোক দিবলৈ ৰেডি হৈছে আৰু নাপিতক দিবলৈ কাৰণে বস্তু কিছুমান, আৰু সেইটো পাণ এযোৰ আৰু 11 টকা পইচা নাপিতক মানে সন্মানে দি মাতি থৈ আহ। এতিয়া তাকেহে যাওঁ আৰু নাপিতে খোলা আছেনে নাই দোকান, তো তাতে গৈ পেলাইহে গম পাওঁ মই গাছ। সেইটোৱে চবৰে নিজৰ নিজৰ জাতিৰ নিজৰ নিজৰ ধৰ্মৰ মানুহ, গতিকে নিজৰ জাতিৰ ধৰ্মটো এৰিব নোৱাৰোঁ কেতিয়াও। সেইকাৰণে মানে নিজৰ জাতিটোৰ লগতে বেলেগ মানে বড়ো সম্প্ৰদায়ৰ লোকৰ মানে নিয়মসমূহ কৰিম বুলি ভাবিছোঁ, যিহেতু আমি বড়ো সম্প্ৰদায়ৰ লোকসকলৰ মাজত আছোঁ। গতিকে এখেতসকলে আমাৰ এতিয়া নিজৰ মানুহ, গতিকে সেইকাৰণে নিজৰ মানুহ, গতিকে তেখেতসকলৰ নিয়মবোৰ কৰি পেলাই আমি ৰাইজৰ লগত তেতিয়াহে মানে মিলিব পাৰিম। আৰু সেইকাৰণে সেনেকৈ দুটা নিয়মৰ মাজেৰে আমাৰ চোৱা মানে গুচাবলৈ বিচাৰিছোঁ আৰু সেইটোৱে। তো চাই থাকক। তো গাইছ মানে ঠাণ্ডা দিন যে সেইকাৰণে তো চাই থাকক, যাওঁ গাইছ। তো গাইছ আহি পালে একদম ধুনীয়াকৈ শংকৰ দোকানত। আৰু চমনা এইপিনে হওক, চমনা আগটা খোজকাঢ়ি দিবলৈ ওলাইছোঁ। মই পাপা বনি গ'লোঁ হা, থেংক ইউ। তাৰপিছতে এতিয়া আপোনাক নিমন্ত্ৰণ এটা দিবলৈ আহিছোঁ। নিমন্ত্ৰণ ভাল ৰক্ষা কৰিব আৰু দেই, একদম কাণে আগটাক মই আহিবা। ঠিক আছে, আপুনি ভাত পানী খালে নাই? একদম ধুনীয়াকৈ শংকৰদাক দি থৈ আহিলোঁ। আৰু মোৰ লগত গৈছিলে আগেই দাদা গৈছিলে মোৰ লগত। এতিয়া আমি ৰাতি মাছ নিশা গৈ আছোঁ আৰু তো নিমন্ত্ৰণী ভাত দি আহিলে ধুনীয়াকৈ। আৰু মৰ্ণিং চাই থাকক কি হয় কি নহয়, আকৌ ল'বলৈ আহিব লাগিব শংকৰদাক, গতিকে চাই থাকক আৰু মৰ্ণিং লগ পাম। হে গাইজ, গুড মৰ্ণিং। তো একদম ধুনীয়াকৈ শুই উঠি ল'লোঁ। এতিয়া মানে শুই উঠা মানে আপোনাৰ 7:50 হৈয়ে গ'ল, মানে শুই উঠাৰ লগে লগে। তো এতিয়া মই যিহেতু কাইলৈ কৈছিলোঁ যে 8 বজাৰ লগে লগে মই আহি পাম বুলি, তো সেইকাৰণে এতিয়া যাবলৈ ওলাইছোঁ। আৰু মাকো স্কুটিখন আনিবলৈ দিলোঁ। এয়া তো এতিয়া যাওঁ লৈ আহোঁগৈ, তাৰপিছত বেলেগ কাৰ্যসূচীবিলাক দেখাই আছোঁ। তো আহি পালোঁ গাইছ, এতিয়া ওলাই আছে আৰু তো আহিব, তো লৈ যাম আৰু দেখাম। তো গাইছ ওলালোঁ, শংকৰদাক ল'বলৈ আহিছিলোঁ আৰু বহক শংকৰদা।
গাইস ফাইনালি একদম ৰেডি হৈ গ'ল চলি কাটি পেলাই একদম ক্লিয়াৰ আৰু কাটি ললো একদম Kapnan susu mama agai kabde song একদম গা পা ধুলো একদম পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আৰু শান্তি পানী এইবিলাক মানে ধুনীয়াকৈ ভগৱানক হাকি কৰি ছিটিয়ালো আৰু এতিয়া শান্তি পানী ছিটোৱাৰ লগে লগে মানে পৰিষ্কাৰ হৈ যায় মানে আমাৰ নিয়মত আৰু এতিয়া 2 নম্বৰ নিয়মটো কৰিব লাগিব বড়োসকলৰ মাজত যিহেতু আছো বড়ো নিয়ম অলপ কৰিম তাৰপিছত এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ বেবীটোৰ নাম কি থলো তো জনাম ধুনীয়াকৈ তো গাইজ আমাৰ বেটাৰ নামটো হৈছে মানে ৰাখিছোঁ আৰু ধুনীয়াকৈ চাই চিতি ৰাখিছোঁ অৰ্ণৱ বুলি ৰাখিছোঁ অৰ্ণৱ হাজং গতিকে ইয়াকো আপোনালোকে ধুনীয়াকৈ মৰম চেনেহ দি আশীৰ্বাদ দি যাতে ভালে খুৱালে থাকে তাৰে কামনা কৰিব আজি ইয়াৰ ধুনীয়াকৈ চাফ চিকুণ হৈ গ'ল মানে বাহিৰলৈ ওলাবলৈ পৰা হৈ গ'ল আৰু তো গাইজ আৰু মানে চাওক আমাৰ বেবীটোক মানে ৰাতিপুৱা হানি চিঙৰ আগতে চুলিটো কাটি দিয়া হ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰিব ধুনীয়াকৈ চাফ চিকুণ কৰিলোঁ ঘৰ চৰ মানে ধুনীয়াকৈ মাহঁতে চাফা কৰিলে আৰু আপোনালোকে দেখিলে অলৰেডি তো এইবিলাক কৰিলোঁ আমাৰ মাজৰ পৰা গণশিল্পী এজনক আমি হেৰুৱাব লগা হ'ল অকস্মাততে মই নাজানো মইতো বহুত সৰু ল'ৰা কিন্তু মই তেখেতৰ গান শুনি ডাঙৰ হৈছোঁ আৰু তেখেতক মই খুব ভালদৰে চিনি নাপালেও তেখেতৰ গানবোৰত মাটিৰ গোন্ধ পাওঁ দেশ জাতি মাটিৰ গোন্ধ পাওঁ গতিকে এটা হৈছে বিপিন ককাইদেউ আৰু এটা ৰাজীৱ শদিয়া ককাইদেউ তেখেতসকলৰ কণ্ঠ মোক ইমানেই মানে আপ্লুত কৰে যে দেশৰ হকে কিবা এটা কৰিবলৈ মানে উৎসাহ যোগায় গতিকে তেনেকুৱা ভগৱান স্বৰূপ ব্যক্তিসকল আমাৰ মাজৰ পৰা এটা এটাকৈ নাইকিয়া হৈ গৈছে ভগৱান স্বৰূপ ব্যক্তিসকলক আমি জীয়াই থাকোঁতে তেখেতসকলৰ সন্মান তেখেতসকলৰ প্ৰাপ্য আমি দিবলৈ সক্ষম হোৱা নাই আৰু প্ৰতিটো বিহু মঞ্চত মই ক'ব বিচাৰিছোঁ আহিবলগীয়া নতুন নৱপ্ৰজন্ম শিল্পীসকলক যাতে একোটা মঞ্চ দিয়ে তেখেতসকলে লাগিলে বেয়াই গাওক ভালে গাওক কিন্তু তেখেতসকলক একোটা মঞ্চ দিয়াটো তেখেতসকলৰ কৰ্তব্য গতিকে কোনোবাই পে'মেণ্টৰ কাৰণে লেনদেনৰ ক্ষেত্ৰত বেয়া পাই মেলি নামাতে আকৌ কিছুমান আকৌ পে'মেণ্টটোত নাচায়েই লাগিলে দামী ছিংগাৰ মাতিব পইচাই নাই কিন্তু ইহঁতৰ দামী গায়ক প্ৰয়োজন হয় কিন্তু বহুত প্ৰগ্ৰেম কৰিছোঁ ময়ো কিন্তু মই জানো যে পাছত যেতিয়া লেনদেনৰ ক্ষেত্ৰত যেতিয়া মানে প্ৰগ্ৰেম শেষ হয় তেতিয়া বুজা যায় মানে পইচা কাক কেনেকৈ মানে মেনেজ কৰি থৈ দিয়ে মানে দেখা পোৱা যায় মইতো কেতিয়াবা পইচা নোহোৱাকৈ প্ৰগ্ৰেম কৰি পাইছোঁ আৰু সেয়াই বহুত বেয়া লাগে যদি মানুহ এটাক জীয়াই থাকোঁতে সন্মান দিব নাজানে যদি নিজৰ প্ৰাপ্য নিজৰ সন্মানখিনি যাতে শ্ৰদ্ধাখিনি যাতে আমি দিব নোৱাৰোঁ খুব বেয়া লাগে আৰু এতিয়া ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা বিদায় ল'লে চিৰদিনৰ কাৰণে তেখেতৰ আত্মা য'তে নাথাকক শান্তি লাভ কৰক তাৰে কামনাৰে আজি এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ ব্লগটি ধন্যবাদ শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম